বিহালীত চৰকাৰী মাটি দখল একাংশ সন্দেহযুক্ত লোকৰ বিহালী সমচলা অন্তৰ্গত চিঞ্জি আৰক্ষী থানাৰ অধীনৰ কুহিয়াৰবাৰী বঙালী বৰগাং নৈ চেলিং চাপৰিত একাংশ সন্দেহজনক লোকে চৰকাৰী মাটি দখল কৰি অবৈধভাৱে পকীঘৰ নিৰ্মাণ কৰি আজি প্ৰায় 6 বছৰে বসবাস কৰি আছে। স্থানীয় ৰাইজে তেওঁলোক অহাৰ সময়ত গাঁওবুঢ়া আৰু প্ৰশাসনৰ লোকক এই বিষয়ত অৱগত কৰিছিল যদিও আজিকোপতি স্থানীয় ৰাইজে কোনো ধৰণৰ সুফল লাভ নকৰিলে। তেওঁলোক কোন ঠাইৰ পৰা আহিছে বা ঘৰ ক'ত সেই সম্পৰ্কে স্থানীয় ৰাইজৰ হাতত বৰ্তমান সময়লৈকে কোনো তথ্য নাই। যদিহে তেওঁলোক বাংলাদেশৰ হয় তেন্তে তেওঁলোকক পৰিচয় কৰি সেই ঠাইলৈ প্ৰেৰণ কৰিব লাগে। অন্যথা যদিহে তেওঁলোক আন জিলা বা আন সমষ্টিৰ হয় তেন্তে তেওঁলোকক উচ্ছেদ কৰি সেই ঠাইলৈ স্থানান্তৰ কৰিব লাগে বুলি ৰাইজে উল্লেখ কৰি মত পোষণ কৰে। অন্যহাতে সেই স্থানত বসবাস কৰা লোকসকলৰ বিষয়ে স্থানীয় ৰাইজ তথা সংবাদ মাধ্যমে জানিব বিচৰা তেওঁলোকক কৰা প্ৰশ্নৰ উত্তৰত তেওঁলোকে বিশ্বনাথ চাৰিআলি কোমলীয়াৰ বুলি জানিবলৈ দিয়ে আৰু সেই স্থানত কিয় বসবাস কৰিবলৈ আহিলে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁলোকে কৈছে নদী গৰাখহনীয়াত তেওঁলোকৰ ঘৰ মাটি জাহ চাই ফলত তেওঁলোকে এনেদৰে চৰকাৰী ভূমি দখল কৰি ঘৰ নিৰ্মাণ কৰি বসবাস কৰি আহিছে বুলি উল্লেখ কৰিছে। আনহাতে তেওঁলোকে PMAY ঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হোৱাত বিষয়টো সম্পৰ্কে প্ৰশ্ন কৰাত বিশ্বনাথ সমষ্টিৰ বুঢ়ীগাং উন্নয়ন খণ্ডত বুলি উল্লেখ কৰে। আন এটা উন্নয়ন খণ্ডত আবণ্টিত হোৱা গৃহ আন এটা সমষ্টিত নিৰ্মাণ কৰাৰ কাৰ্যটো কিমান যুক্তিসংগত হৈছে চৰকাৰ বা প্ৰশাসনে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে। নিউজ ডেস্ক ৰিপৰ্ট BTIM নিউজ অসম। আজি ননকে কুঁহিয়াৰবাৰী যিখন চাপৰি আছে সেই চাপৰিত ইতিমধ্যে বহুখিনি সন্দেহযুক্ত নাগৰিক আহি পেলাই বসবাস কৰিছে বুলি গম পোৱা গৈছে। কিমান ঘৰমান ব্যক্তি এই চাপৰিত বসবাস কৰি আছে বৰ্তমান সময়ত? বৰ্তমান সময় ইয়াত 30 ঘৰমান আছে চাগে। মোৰ 30 ঘৰমান আছে আৰু ইহঁতে আপোনাৰ হ'ল 4-5 বছৰ হ'ল ইয়াত বসবাস কৰা। 4-5 বছৰ এই সম্পৰ্কে আপোনালোকে আগতে জনাইছিলে নাই? হয়, জনাইছোঁ। ইতিমধ্যে যিহেতু আপোনাৰ চৰকাৰে উচ্ছেদ চলাই আছে, উচ্ছেদ চলাব লাগে বুলি আপুনি দাবী জনাইছিল? মই দাবী জনাইছোঁ উচ্ছেদ চলাব লাগিব আৰু চৰকাৰী মাটিত এভেকশ্যন হ'বই লাগে। চৰকাৰী মাটি মানে কেনেকুৱা ধৰণৰ চৰকাৰী মাটি এইখিনি বৰ্তমান? এইটো চিলিং চাপৰি হয়। চিলিং চৰকাৰী কাষেৰে নদী হয় নদী বৰ্তমান সময়ত তেওঁলোক চাপৰিত বহি আছে। হয়, বৰ্তমান চাপৰিত বহি আছে মাটিত। কিবা সম্পৰ্কত আপোনাৰ হাতত আছে? নমস্কাৰ। মই কুঁহিয়াৰবাৰী বঙালী গাঁৱৰ এজন গোৰ্খা সম্প্ৰদায়ৰ ব্যক্তি আৰু এই জেগাত মোৰ জন্ম আজি বাৰ্ডাটা হিচাপে 50 বছৰ ক্ৰছ কৰিছোঁ আৰু 50 বছৰৰ ভিতৰত এইখন গাঁৱত যিখন এই এৰিয়াৰ যিটো হয় এই প্ৰথমতে আমি খেতি পথাৰ কৰি খাই আছিলোঁ, সেইখন এৰিয়াত এতিয়া কৰবাৰ পৰা মানুহ আহিছে আজি 10টা বছৰৰ ভিতৰত। 10টা বছৰৰ ভিতৰত 2 ঘৰ 3 ঘৰ আহি পেলাই এতিয়া 5-6টা ঘৰ হৈছে চাগে, সেইখিনি হৈ আছে এতিয়া। কিন্তু এই এলেকাটো খুব সম্ভৱ মই জনাত চৰকাৰীভাৱে আছে কিজানি, ৰেভিনিউ নাই, ব্যক্তিগত ৰেভিনিউ নাই কাৰো, ম্যাদী পট্টা নাই কাৰো। তেখেতসকলক আমি অহাত গাঁৱততো মানুহ প্ৰায় আহি থাকে, বাহিৰে ভিতৰে ম্যাদী মাটিটো আহিছে, চৰকাৰী মাটিটো আহিছে। যেতিয়া চৰকাৰী মাটিত আহি পেলাই তেখেতসকলে বহিছে, তেখেতসকলে কি পৰ্যায়ত বহিছে আৰু তেখেতসকল ক'ৰ পৰা আহিছে আমি জনাত কিন্তু 10টা বছৰৰ ভিতৰত তেখেতসকল ইয়াত আহিছে। আমি তাৰ ওপৰত আমি মাজে সময়ে হয়তো গাঁওবুঢ়াক জাননী দিয়া হৈছিলে এইসকল ব্যক্তি আহিছে বুলি। তেতিয়া আমিতো ব্যক্তিগতভাৱে কাৰোবাক ঘৰত গৈ ক'ৰ পৰা আহিছে কি কৰিছে সেইটো আমি সুধিবলগীয়াত নপৰিছিলোঁ, যিহেতু আমি ইউনিয়ন নহয়, ইউনিয়ন সংগঠন কৰা নাই। আমাৰ সম্প্ৰদায়সকলৰ পৰা আহি যেতিয়া আমি ইয়াত বসতি কৰি আছিলোঁ, আমাৰ ইয়াত মুছলিম সম্প্ৰদায়ৰ মানুহ খুব কম আছিলে, যিহেতু ভাৰতীয়সকল আছে ইয়াত, আমাৰ ভাৰতীয় মুছলিমসকল আছে। কিন্তু এখেতসকলক এতিয়া আমি কোনো তথ্য বিচাৰি তেখেতসকল ভাৰতীয় নে বংগমূলীয় সেই কথা আমি ক'ব নোৱাৰোঁ। চৰকাৰ প্ৰশাসনৰ পৰা এইখিনি দাবী জনাওঁ যে তেখেতসকলৰ উপযুক্ত নথি পত্ৰ ইনকুৱাৰী কৰি তেখেতসকলৰ যদি তেখেতসকল ভাৰতীয় হয় তেখেতসকলক ম্যাদী জেগাত ৰাখক, যদি নহয় তেখেতসকল বংগমূলীয় যদি হয় তেখেতসকলক বহিষ্কাৰ কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰক। যিহেতু আমি এই গাঁৱৰ আমি বাসিন্দা, আমি অতীতৰ পৰা ইয়াতে বহি আছোঁ। আমাৰ দেউতাই আজি 90 বছৰ পাৰ কৰি ইয়াতে ঢুকালে, আমি জানা নাছিলোঁ। এতিয়া তেখেতসকল ক'ৰবাৰ পৰা সুবিধা অসুবিধাজনক হিচাপে আহিছে, আমি সেইখিনি কথা ক'বলৈ
নোৱাৰোঁ আৰু সেইখিনি যিহেতু তেওঁলোক আহি পেলাই বা 10 বছৰৰ ভিতৰত এই স্থানত বহিছে হয় সেই সম্পৰ্কে যিহেতু গাঁওবুঢ়াক আপোনালোকে অৱগত কৰিছে বুলি কৈছে হয় গাঁওবুঢ়াই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকৰ পৰিচয়ৰ ক্ষেত্ৰত কিবা তথ্য দিব পাৰিব তেনেকুৱা তথ্যটো নাই কিয়তো আমি ফৰ্মেলি হিচাপে লিখিত হিচাপে দিয়া নাই কিন্তু গাঁওবুঢ়া যেতিয়া আহে এইসকল মানুহ ক'ৰ পৰা আহিছে আপুনি তদন্ত কৰিব লাগিব যিহেতু লেণ্ড বিভাগত পৰি যোৱা তেখেতসকল হয় তেখেতসকলে জানিব যিহেতু BDPও অলৰেডি জানে সেইখিনি কথা কিয়নো এখন গাঁৱত যদি মানুহ আহি 10 বছৰ বসতিপূৰ্ণভাৱে বহি আছে কোন আহিছে কোন নাই বিয়লয় নতুন হিচাপে জানিব লাগিব ভোটাৰ লিষ্টত নাম উঠাবৰ ক্ষেত্ৰত বিয়লয় দায়িত্বপূৰ্ণ কথাবিলাক জানিব লাগিব যিহেতু তেখেতসকল চৰকাৰীভাৱে তেখেতসকল আৰু কাৰ ভোটাৰ লিষ্টত এইখন গাঁৱত নাম আছে নাই সেইখিনি কথা আমিতো নিজৰ ব্যক্তিগতভাৱে বেলেগৰটো নাজানো আৰু যিহেতু আগৰ মানুহসকলৰ আমি বুজি পাওঁ সেইখিনিকে কৈ পেলাই মোৰ যদি তেখেতসকলক ইয়াৰ পৰা পঠিয়াবলগীয়া থাকে তেখেতসকলক উচ্ছেদ কৰাটো আমাৰ আছে যদি নহয় যদি ইয়াত তেখেত যদি ম্যাদী পট্টাত আছে আৰু উচ্ছেদ কৰিবলগীয়া জেগা নহয় ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰেভিনিউ নহয় তেনেহ'লে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি এই যে গোৰ্খা সম্প্ৰদায়ৰ পৰা আমি আহ্বান জনাওঁ